নমস্কাৰ মই অৰুণ বৰা সমুজ্জ্বল মোৰ ভাইটি আৰু সমুজ্জ্বলৰ প্ৰতিটো লিখনিয়ে মোক আকৃষ্ট কৰে আজি তাৰ এটা ব্যতিক্ৰমী লিখনি ঈশ্বৰলৈ একলম তাৰ এই লিখনিক তাৰ চিন্তাধাৰাক সন্মান জনাই মই তাৰ লিখনিটো স্বইচ্ছাই পাঠ কৰিবলৈ আগবাঢ়িছোঁ ঈশ্বৰলৈ একলম মৰমৰ ঈশ্বৰ পত্ৰৰ জৰিয়তে প্ৰণিপাত যাচিলোঁ আশা কৰোঁ কুশলে আছা আমি কুশলা নাই জানা মনত একোৰা শংকাৰ জুইলৈ জীয়াই থাকিবলগীয়া হৈছে ভয় আৰু উৎকণ্ঠাত জীৱন অতিবাহিত কৰোঁতেই পাৰ হৈছে সময় তুমি চাগে ওপৰৰ পৰা সকলো দেখিয়েই আছা কিবা কৰিব খুজিও চাগে একোৱে কৰিব পৰা নাই তুমি ভুলটো আমাৰে দিয়াচোন তুমি সৃজন কৰা ইমান সুন্দৰ পৃথিৱীখন ধ্বংসৰ মুখলৈ আমি এইটো ঠেলি দিছো মানৱতাৰ পাঠ পঢ়াই বহুত আশা মনত বান্ধি তুমি আমাক ধাৰালৈ পঠাইছিলা বিশ্বাস আছিল তোমাৰ আমাৰ ওপৰত ভাবিছিলা চাগে আমি মানুহ যেতিয়া মানুহ হৈয়ে থাকিম কেতিয়াও দানৱ হ'বলৈ নাযাওঁ কিন্তু আজি আমি কি কৰিছো মানুহ হৈ মানুহকে মাৰিছো মাতৃ হৈ পুত্ৰক আৰু পুত্ৰ হৈ মাতৃক হত্যা কৰিছো নিজ ভগ্নীৰ অসহায়তাৰ সুযোগ বুজি ধৰ্ষণ যজ্ঞৰ আয়োজন কৰিছো দুখ আৰু যন্ত্ৰণাত তাই চিঞৰি চিঞৰি কান্দিছে তথাপি ভূক্ষেপ নাই আমাৰ মানৱতাৰ খৰাজ পাতিবলৈ আমি তিল মানুহ পিছ হুহুকা নাই তিল তিলকৈ খহিছে সকলো তথাপি আমাৰ কোনো অনুশোচনা নাই কিবা এক আখুৰিক তৃপ্তিৰ লালসাত পাৰ কৰিছো জীৱন হল বুলিনো তুমি কিমান সহ্য কৰিবা ঈশ্বৰ সহ্যৰো এটা সীমা থাকে দিয়াচোন তথাপি আমিতো তোমাৰেই সন্তান যদি বিপথে যায় সৎ পথলৈ অনাৰ দায়িত্ব যিদৰে মাক দেউতাকৰ ঠিক সেইদৰে আমাকো মূল খুঁটিলৈ উভতাই অনাৰ দায়িত্ব তোমাৰেই প্ৰভু অভিমান সামৰিবৰ হ'ল প্ৰভু মোৰ ধৰ্মৰ নামত জাতিৰ নামত তোমাক ভাগ ভাগ কৰা আমিবোৰ সঁচাই তোমাৰ ওচৰত দোষী সেই বুলিনো তুমি আমাক অকলশৰীয়া কৰিবানে আমাক সুমতি দিয়া প্ৰভু আমি নিশ্চয় আকৌ মানুহ হ'ব পাৰিম সদৌ শেষত মানৱতাৰ জয়গান গোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰান্ত